দুখ লগা কথা আপোনাৰ আমি মই আৰু আজি এজন ট্ৰাফিক পুলিচে আমি ট্ৰাফিক পইণ্টত চাই আছিলোঁ। মোৰ চকুৰ আগতে আমাৰ মানে বহুত দূৰৰ পৰা ক্ৰেছ এটা হোৱা চালোঁ। চাই পাই আমি ট্ৰাফিকো আহিলে, ময়ো আহিলোঁ। আহি চালোঁ, চাই মানে চাইছোঁ যে এইখন গাড়ীয়ে পিছফালৰ পৰা মাৰিলে, ঢাকা মাৰিলে, গৈ ৰেলৱে বাৰত লাগিছে। বাৰত লাগি দুটা ল'ৰা আছিলোঁ। বেজান ৰোডৰ আপোনাৰ অমিত তাঁতী বুলি এজন ল'ৰা আৰু বেলেগ আৰু লগৰ এজন আছিলে। বহুত ইনজিয়ৰ্ড হৈছে, কঁকাল চল ফাটিছে। বাৰু ঠিক আছে, এইটো এটা দুৰ্ঘটনা হৈছে। কিন্তু চবতকৈ আচৰিত লগা কথা হৈছে কি, আমি বহুত দিনৰ পৰা মাকুমবাসী বা মাকুমৰ দল সংগঠন বা মাকুমৰ জাতীয় সংগঠনবিলাক যিবিলাক আছোঁ, সকলোৱে মিলি আমি মাকুম চহৰৰ মাজত গধুৰ যান বাহন সোমাবৰ কাৰণে আমি বহুত যৎপৰোনাস্তি যুঁজি আছিলোঁ। আৰু নিয়ন্ত্ৰণৰ কাৰণে কিবা এটা পদক্ষেপ লোৱা হৈছিলে। তাৰ মাজেও আজি এই এনেকৈ ডাঙৰ দুৰ্ঘটনা হ'ল। আজি মইতো ক'ব লাগে যে ৰাতিপুৱা কি মাকুম থানাৰ পৰা পুলিচ নাই নেকি? পুলিচ নথকাৰ বাবে এই গাড়ীবিলাক সোমাব পালে। কিন্তু একচুৱেলি মাকুম থানাত ৰাতিপুৱাৰ পৰা 9টাৰ পৰা এইটো দিব লাগিছিলে, কিন্তু মাকুম থানাৰ পৰা 9টা বজাত নপঠিয়াৰ কাৰণে এইটো হৈছে চাগে। আৰু হয়তো এই গাড়ীটো জনাইছে বা নাজানে, এইটো নাজানো মই। কিন্তু এই ক্ষেত্ৰত গাড়ীটো চহৰৰ ভিতৰত সোমোৱা, এইটো কিন্তু মাকুম থানাৰ অকণমান ভুল আছে। এইটো কিন্তু আমি নুই কৰিব নোৱাৰি। মাকুম থানালৈ কি অনুৰোধ জনাব? মাকুম থানালৈ মই এটা মাকুমবাসীৰ সচেতন নাগৰিক হিচাপে মই এটা অনুৰোধ কৰিব বিচাৰিম যে মাকুম থানাই আপোনালোকে চব কৰক, কিন্তু এই আমাৰ মাকুম টাউনৰ এণ্ট্ৰিত যে 4 ভীমাটো আছে, ডিগবৈ ৰোড বা মাকুম চানমাৰি বা এই ডুমডুমা, এইফালৰ পৰা ৰাতিপুৱা যেন এজন কনষ্টেবল এই টাইমৰ আগত পঠিয়াই দিব লাগে তাত। তেনেহ'লে গাড়ীবিলাক নিয়ন্ত্ৰণ হৈ থাকিব। এইখিনি মোৰ মাকুম থানাৰ প্ৰতি অনুৰোধ আছে। ধন্যবাদ। ওচৰতে থিয় হৈছিলোঁ, দেখিলোঁ ফটককৈ আগফালে অটোখন আহি আছে, পিছফালে এখন ট্ৰাকখন আহি আছে। ফটককৈ আৱাজটো শুনি পালোঁ। আমি আহিলোঁ, দেখিলোঁ ল'ৰা দুটা আছিলে, চেপ খাই আছে। ফটককৈ আমি উলিয়াই মেলি মেডিকেলত পঠিওৱা হ'ল প্ৰথমে। আৰু আচলতে 8টা বজাৰ পৰা যোনটো মানে তাত ন এণ্ট্ৰি আছে বাবাহঁতলৈ ইয়াত, সেইটোতো গাড়ীটো সোমাব দিব নালাগে। এতিয়াতো 9-10 বাজি গ'ল। কেনেকৈ সোমাব পালে, কেনেকৈ হ'ল? আমি এক্সিডেণ্ট হ'ল আমাৰ লাইনত নহয়, তথাপিতো আমি দুখ প্ৰকাশ কৰিছোঁ সেইটো কাৰণে যে আমাৰ নিজৰে, আমাৰ ইয়াৰে হয়, আমাৰ লগৰে হয় ড্ৰাইভাৰজন। সেইটোৱে এইটো যদি ন এণ্ট্ৰি আছিলে তাত এজন থাকিব লাগিছিলে, ট্ৰেফিক কোনোবা এজন। ইমান ডাঙৰ গাড়ী 8টা বজাৰ পৰা আহিয়ে থাকে ইয়াত, সেইফালৰ পৰা আহে, কেতিয়াবা সেইফালৰ পৰা আহে। তো ইমান মানে হেৰি হোৱা নাই, सक्सेस हुआ नहीं, मैंने जोनটো মানে সিহঁতে পদক্ষেপ লৈছে। ज्ञानदीप सीनियर सेकेंडरी स्कूल में कक्षा 11 के आर्ट्स, कॉमर्स और साइंस स्ट्रीम के लिए एडमिशन शुरू हो चुका है। यहाँ छात्रों के लिए आधुनिक लैंग्वेज लैब, कंप्यूटर लैब, साइंस लैब्स की सुविधा उपलब्ध है। सभी छात्र छात्राओं के लिए हॉस्टल फैसिलिटी उपलब्ध। बोरगोलाई से जागून तक विभिन्न रूटों के लिए बस सर्विस की सुविधा भी उपलब्ध है। सभी क्लासरूम्स और लैब्स में CCTV कवरेज की व्यवस्था है। HS फर्स्ट ईयर आर्ट्स, कॉमर्स, साइंस के लिए एडमिशन प्रक्रिया जारी है। पता 1 नंबर लॉन्ग टॉन्ग तिरप गेट लेखा पानी। अधिक जानकारी के लिए संपर्क करें 8133961936। ज्ञानदीप सीनियर सेकेंडरी स्कूल, बेहतर शिक्षा और उज्जवल भविष्य की पहचान।